নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা সূৰ্যমুখী ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। সূৰ্যমুখী ধাৰাবাহিকখনৰ যোৱা দিনখনত দেখিবলৈ পাইছিলে ত্ৰিদীপে অপৰাধীজন ধৰিব নোৱাৰি কোনে বাৰু এইবোৰ ইনফৰমেশ্যন দি আছে বুলি ত্ৰিদীপ বহুত চিন্তাত পৰিছিলে। আৰু ত্ৰিদীপে মই গোৱালপাৰালৈ যোৱা কথাটো কেৱল মায়ে জানে আৰু সুৰভিয়ে জানে আৰু পৰিয়ে জানে, মায়াতো কাকো নকয়ে। আৰু সুৰভিয়ে মই কিহৰ কাৰণে যাওঁ সেইটোও নাজানে, গতিকে কোন বাৰু হ'ব পাৰে বুলি ত্ৰিদীপ বহুত চিন্তাত পৰা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডত দেখিবলৈ পাব সুৰভিয়ে ত্ৰিদীপক লগ ধৰি তুমি যে গোৱালপাৰালৈ গৈছিলা, কি কামত গৈছিলা বুলি সুৰভিয়ে আকৌ ত্ৰিদীপক সুধিব। আৰু তেতিয়া ত্ৰিদীপৰ অলপ সন্দেহ হ'ব। আৰু ত্ৰিদীপে সুৰভিয়ে বাৰু মই গোৱালপাৰালৈ যোৱা কথাটোত কিয় ইমান লাগি আছে, কেনেবাকৈ বাৰু এই জড়িত হৈ আছে নেকি বুলি ত্ৰিদীপে চিন্তা কৰিব। এতিয়া বাৰু ত্ৰিদীপে এই সকলোবোৰ কাম যে সুৰভিয়ে কৰিছে সেই কথাটো গম পাব নাই, দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত শেখৰে আকৌ পুৱতিৰ মোবাইললৈ বহুত দামী দামী বস্তু কিছুমান ফটো মাৰি দি থাকিব। আৰু তেতিয়া পুৱতিৰ বহুত লোভ লাগিব। আৰু পুৱতিয়ে মই বাৰু আকৌ শেখৰৰ কথাটোৱে শুনাটো ভাল হ'ব নেকি বুলি পুৱতিয়ে চিন্তা কৰিব। এতিয়া বাৰু পুৱতিয়ে আকৌ আগৰ ভুলটোকে কৰিব নেকি, দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।